মুখ্যমন্ত্ৰীয়ে এদিন সকলো প্ৰশ্নৰে উত্তৰ দিব লাগিব কাৰণ গোৱালপাৰাৰ উচ্ছেদিত ভূমিত মুখ্যমন্ত্ৰীয়ে কৈছিল মুখ্যমন্ত্ৰী দিছিল জল জীৱন আঁচনি তাত বহু চৰকাৰী আঁচনি অনুমোদন দিছিল মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰী ধুবুৰীত এক সংবাদমেলৰ জৰিয়তে দাবী সাংসদ ৰকিবুল হুছেইন উচ্ছেদিত লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ সৰব হৈছে ৰকিবুল হুছেইন তাত চৰকাৰী আঁচনি বোলে তেওঁ কোৱাৰ দৰে আগৰ কংগ্ৰেছৰ দিনত দিয়া নাই জেজেএম আঁচনি তেওঁৰ দিনত দিছে তেওঁ চেংচন কৰিছে এজ এ CM তেওঁ এপ্ৰুভেল দিছে এইবিলাক কাৰ পইচা হাজাৰ হাজাৰ টকা খৰচ কৰি কোটি কোটি টকা খৰচ কৰি চৰকাৰী আঁচনি দিয়াৰ সময়ত সেইখিনি তেওঁ দেখা পোৱা নাছিল আজি কোটি কোটি টকা নষ্ট কৰি যে তেওঁ যে কেৱল ৰাজনৈতিক উদ্দেশ্য পৰিণিতভাৱে গোটেই আকাশ বতাহ যে আপোনাৰ প্ৰদূষিত কৰি যে কৰিছে তেওঁ কি কাৰণে সেই আঁচনি দিলে সেইখিনি কাৰ পইচা গ'ল সেইখিনি আজি ক্ষমতাৰ বলত অফিচাৰবিলাকে এই কথাবিলাক কৰি আছে কিন্তু অফিচাৰবিলাক য'তে নাথাকক এটা সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব উদাহৰণস্বৰূপে পাঞ্জাৱত এনেধৰণৰ ঘটনা হৈছিল এজন SI নিয়ম বহিৰ্ভূত হিচাপে কাম কৰিছিল তাৰপিছত তেওঁ প্ৰমোশ্যন হৈ DGP হ'ল সেই DGP জনক এতিয়া ফাটেকত দিছে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিছে সুপ্ৰিম কোৰ্টে গতিকে আজি যিসকলে ক্ষমতাৰ বলত হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত ধৰি উঠা বহা কৰিছে সেই লোকসকলে আইনৰ আওতাত আহিব কাৰণ নীতি বহিৰ্ভূতভাৱে আইন বহিৰ্ভূতভাৱে চৰকাৰৰ ষ্টে অৰ্ডাৰ থকাৰ পিছতো তেওঁলোকে গাৰ বলেৰে যি দুখীয়া মানুহক অত্যাচাৰ কৰিছে নিশ্চয়কৈ দুদিন পিছত হ'লেও আইনগতভাৱে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা হ'ব